বিটিসি নিৰ্বাচনক লৈ বৃহৎ ঘোষণা আজিৰ দিনটোত ওদালগুৰিত ৰাজ্যিক সভাপতি বিজেপিৰ দিলীপ শইকীয়াৰ এক বিশেষ সভা আছিল আৰু বিটিসি নিৰ্বাচনক লৈ বিজেপি এতিয়া বৃহৎ ঘোষণা কৰিছে। বিটিসিৰ আটাইকেইখন আসনতে নিৰ্বাচন খেলিব বিজেপিয়ে। 40টা পৰিষদীয় সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। পঞ্চায়ত নিৰ্বাচনৰ পিছত বিজেপিৰ মিছন বিটিসি ওদালগুৰিত অনুষ্ঠিত কাৰ্যকৰ্তা সন্মিলনত মিছন বিটিসিৰ কথা ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। মিছন বিটিসি সফল কৰিবলৈ বিজেপিৰ কুচকাৱাজ আৰম্ভ কৰিছে বড়োভূমিত দিলীপ শইকীয়া, পীযুষ হাজৰিকা ইত্যাদি। মঙলবাৰে বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ওদালগুৰিত। বড়োভূমিত সংগঠন শক্তিশালী কৰিবলৈ অনুষ্ঠিত কৰা হয় কাৰ্যকৰ্তা সন্মিলন। উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, প্ৰাক্তন মন্ত্ৰী পল্লৱ লোচন দাস সহ ভালেমান নেতা। আগন্তুক বিটিসি নিৰ্বাচনৰ বাবে পূৰ্ণোদ্যমে কাম কৰিবলৈ আহ্বান জনায় কৰ্মকৰ্তাসকলে। কংগ্ৰেছ আৰু বিপিএফক তীক্ষ্ণ সমালোচনা কৰি বিজেপি নেতাসকলে কয়, বিজেপিৰ দিনতহে বড়োভূমিলৈ শান্তি ঘূৰি আহিছে। কংগ্ৰেছ আৰু বিপিএফে বড়োভূমিক অশান্ত কৰি ধ্বংস কৰিছিল। কংগ্ৰেছ আৰু বিজেপিয়ে বড়োভূমিৰ উন্নয়নৰ বাবে কাম নকৰিলে বুলি উল্লেখ কৰিছে বিজেপিৰ নেতৃবৰ্গই। বিজেপিৰ কাৰ্যকালত বড়োভূমিত সম উন্নয়ন হৈছে। আগন্তুক সময়ত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ 4 লেনযুক্ত কৰা, আজ্ঞাথুৰিৰ পৰা চিপাঝাৰ হৈ ওদালগুৰিৰ মাজেৰে ৰেলপথ নিৰ্মাণ কৰা, শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি বড়োভূমিৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিলে বিজেপিয়ে। মই পোনপটীয়া সম্প্ৰচাৰলৈ যাম, কিছু কথা পাতিব লগা আছে বিটিআৰ নিৰ্বাচনক লৈ, কিন্তু দিলীপ শইকীয়াই কি কৈছিল এবাৰ শুনো আহক। আজি ওদালগুৰিত আমি এই মিছন বিটিআৰৰ বাবে প্ৰথমখন আমি কাৰ্যকৰ্তাৰ সভা আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। বড়োফাৰ নাম লৈ কেৱল শাসনৰ কাৰণে যদি কোনোবাই আগবাঢ়ি আহে তেনেহ'লে সেই মানুহক কিন্তু নস্যাৎ কৰিব বিটিআৰ বাকীয়ে। কেইটাত খেলিব? সকলোতে খেলিম আমি। 40টাতে খেলিম আমি, এইটো কথা স্পষ্ট। মই প্ৰথমে ওদালগুৰিলৈ যাব বিচাৰিছোঁ কিছু কথা পাতিবৰ বাবে মোৰ সতীৰ্থ মুছাদ্দিক হুছেইন। মুছাদ্দিক, খুব তাৎপৰ্যপূৰ্ণ ইংগিত বহন কৰিছে দিলীপ শইকীয়াৰ ভাষ্যই। প্ৰথম কথা, যদি দিলীপ শইকীয়াৰ আজিৰ ভাষ্য সত্য হয় তেন্তে মধুচন্দ্ৰিকাৰ UPPL আৰু বিজেপিৰ যি মধুচন্দ্ৰিকা বিটিআৰত অন্ত পৰিব, প্ৰথম কথা। আৰু যদি 40খন আসনতে বিজেপিয়ে খেলে তেন্তে বিজেপিয়ে কাৰোবাক প্ৰক্ষেপ কৰিব নেকি? নতুন মুখৰ অন্তৰ্ভুক্তিৰ সম্ভাৱনা কিমান বা কি ধৰণৰ ষ্ট্ৰেটেজি বিজেপিয়ে লৈছে? মুছাদ্দিক। হয়, নিশ্চয়কৈ সুনীত কুমাৰ ভূঞা। আজি দুদিন ধৰি আচলতে বিজেপিৰ যি তেখেতসকলৰ মন্ত্ৰী, বিশেষকৈ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাই দুদিন ধৰি ওদালগুৰিত বাহ পাতি আছিল আৰু কালিৰ পৰা অৰ্থাৎ যোৱাকালিৰ পৰা পীযুষ হাজৰিকাই ইখনৰ পিছত সিখনৰ মিটিং অংশগ্ৰহণ কৰাৰ লগতে জ্যেষ্ঠসকলৰ লগতো তেখেতসকলে মত বিনিময় কৰিছে। আৰু সদৌ ওদালগুৰি বিষ্ণুৰাভাৰ প্ৰেক্ষাগৃহত যি সভা অনুষ্ঠিত হৈছিল তাত আচলতে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকী উপস্থিত থাকি বিজেপিত থকা 40টা যি পাৰিষদীয় সমষ্টি আছে, এই 40টা পাৰিষদীয় সমষ্টিতে তেখেতসকলে নিৰ্বাচন খেলাটো ইতিমধ্যে নিশ্চিত হ'ব। আৰু ইয়াৰ পৰাই ওদালগুৰিৰ পৰাই আজিৰ পৰাই তেখেতসকলে মিছন বিটিআৰ তেখেতসকলে আৰম্ভ কৰিব। আৰু বিশেষকৈ ক'ব লাগিব এই গোটেই সম্পৰ্কৰ ক্ষেত্ৰত, গোটেই বিষয়টোৰ ক্ষেত্ৰত যিহেতুকে এটা কথা ক'ব লাগিব, 40টা যি সমষ্টি আছে, 40টা সমষ্টিৰ ভিতৰত ST ৰিজাৰ্ভেশ্যন সমষ্টি আছে 30টা আৰু অপেনৰ অৰ্থাৎ অপেন জেনেৰেলৰ কাৰণে আছে মাত্ৰ 10টা আছিল। কিন্তু ইয়াত আচলতে STক বাদ দি কোনো কাৰণতে আচলতে ৰাজনীতি সম্ভৱ নহয়। ইয়াৰ যিটো ছিষ্টেম আছে, ছিষ্টেম মতে আচলতে ইয়াত STহে আচলতে ৰাজনীতি কৰিব বা যদিও কিবা কাৰণত আচলতে চৰকাৰ গঠন কৰিবলগীয়া হয়, 40খন আসনৰ এককভাৱে সংখ্যাগৰিষ্ঠতা পাবলৈ হ'লেও 21খন আচলতে লাগিব। আৰু এই 21খন যি লাগিব তাৰে 10খনহে আচলতে জেনেৰেল আছে আৰু বাকী 11খন আপোনাৰ STৰ প্ৰাৰ্থী জয়ী হোৱা প্ৰাৰ্থীক আচলতে তেখেতসকলে তাত চিভ হ'ব লাগিব বা তেনেধৰণৰ প্ৰক্ৰিয়াত যাব লাগিব। STয়ে আচলতে তাত চিভ হ'ব পাৰিব। কিন্তু শেহতীয়াভাৱে যিটো আচলতে আজি ঘোষণা কৰিলে, আমি বাৰম্বাৰ এই কথা আচলতে স্পষ্ট কৰিছিলোঁ বা সুধিছিলোঁ মন্ত্ৰী পীযুষ হাজৰিকাকো এই কথা আমি খুজিছিলোঁ। আৰু লগতে আমাৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰি যিগৰাকী সাংসদ, এখেতকো আমি বাৰম্বাৰ এটা কথা সুধিছিলোঁ যে যিহেতুকে বিটিচিত আচলতে কোন ST
অৰ্থাৎ কোন বড়ো বা ST লোকক আচলতে তেখেতসকলে নেতৃত্ব দি তেখেতসকলৰ নেতৃত্বত আচলতে চিফ পাতিব বা তেনেধৰণৰ আমাৰ মিত্ৰতা থাকিব নে নাথায়, এই গোটেই কথাখিনি আচলতে তেখেতে স্পষ্টকৈ কৈছে যে আমি 40টাতে নিৰ্বাচন খেলিম আৰু নিৰ্বাচন খেলি আমি নিৰ্বাচন খেলাত কাৰ উপকাৰ হয় কাৰ অপকাৰ হয় সেই কথাটো স্পষ্ট নহয়, কিন্তু আমি আচলতে ইয়াত নিৰ্বাচন খেলিম, আমি ইয়াত জয়লাভ কৰিম, কিন্তু তেওঁ সেই কথা স্পষ্ট নকৰিলে। কিন্তু শেহতীয়াভাৱে আজি কিছুদিন পূৰ্বে এটা কথা আচলতে স্পষ্ট হৈ পৰিছিল, তেওঁ নিজে আচলতে এটা কথা কৈছিল যে প্ৰমোদ বড়ো তাৰপিছত আপোনাৰ হাগ্ৰামা মহিলাৰী বা এপচুৰ সভাপতি দীপেন বড়োৱে যেতিয়া নেকি তেখেতসকলৰ যিকেইটা সমষ্টি সেই সমষ্টিকেইটাত তেখেতসকলে আচলতে কোনো কাৰণতে তাত প্ৰাৰ্থিত্ব নিদিয়ে সেই কথা কিন্তু স্পষ্ট কৰিছিলে। শেহতীয়াভাৱে আজি যিটো স্থিতি ল'লে যে 40টা বিধানসভা সমষ্টিত 40টা বিধানসভা সমষ্টিতেই তেখেতে প্ৰাৰ্থিত্ব দিব আৰু যি আচলতে দৰং আৰু ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত বিশেষকৈ বিধানসভাৰ 6টা বিধানসভা সমষ্টি আছে। মোছাদ্দিক স্পষ্ট কথা সেইখিনি টেকনিকেল মই এইটো কথা জানিব বিচাৰিছোঁ মোছাদ্দিক, কিবা কাৰণত বিজেপিয়ে সন্ধান কৰিছে নেকি বা এপছৰ প্ৰেচিডেণ্ট দীপেন বড়োৰ কথা আপুনি উল্লেখ কৰিছে বা সৌসিদিনা দিলীপ শইকীয়াই নিজেও উল্লেখ কৰিছিল, দীপেন বড়োক ৱেলকাম কৰাৰ বা দীপেন বড়োৰ ৰাজ অভিষেক গেৰুৱা শিবিৰে পতাৰ সম্ভাৱনা আছে নেকি খুব চমুকৈ? নিশ্চয়কৈ এই ক্ষেত্ৰতো আমি বিভিন্ন ৰূপত আচলতে কথা পাতিছোঁ আৰু এই ক্ষেত্ৰত দীপেন বড়োৰ লগতো আমি কথা হৈছোঁ, কিন্তু এই ক্ষেত্ৰত আচলতে এতিয়াও কৌশলজনক স্থিতিতে আচলতে বিজেপিয়ে লৈ আছে, তেওঁলোকে স্পষ্ট কৰা নাই। কিন্তু শেহতীয়াভাৱে যে দীপেন বড়ো আৰু খুব বেছি এসপ্তাহ বা 15 দিন পিছত তেখেতৰ যি কাৰ্যনিৰ্বাহক সভা আছে সেই কাৰ্যনিৰ্বাহক সভাত বা তেখেতসকলৰ জেনেৰেল মিটিঙত তেখেতে যিহেতুকে তেখেতে তাৰ পৰা এপচুৰ সভাপতিৰ পৰা পদত্যাগ কৰিব লাগিব, নহ'লে পুনৰ এপচুত তেওঁ থাকিব লাগিব। গতিকে তেওঁ এতিয়াও কিন্তু স্পষ্ট কৰা নাই তেওঁ কোন দলত যাব বা ক'ত থাকিব। কিন্তু বিজেপিয়েও আজিৰ তাৰিখত কিন্তু এপচুৰ সভাপতি দীপেন বড়োক টাৰ্গেট কৰিছে না কৰা নাই সেই কথা কিন্তু স্পষ্ট হোৱা নাই।